নমস্কাৰ আজি আমি ক্লাছ 9ৰ সাপ্লিমেণ্টাৰী ৰিডাৰখনৰ দ্য লষ্ট চাইল্ড ফাৰ্ষ্ট চেপ্টাৰটি ডিছকাছ কৰিম। এই চাইল্ড গোজ টু এ ফেয়াৰ উইথ হিজ পেৰেণ্টছ। এটি শিশুৱে মাক দেউতাকৰ লগত ফেয়াৰলৈ মেলালৈ গ'ল। He is happy and excited and wants the sweets and toys displayed there. He সুখী আৰু উৎসাহী হৈ আছে আৰু তাত দেখা পোৱা মিঠাই আৰু পুতলাবিলাক ল'ব বিচাৰে। But his parents don't buy them for him. কিন্তু তাৰ মাক দেউতাকে তাক সেইবোৰ কিনি নিদিয়ে। Why then does he refuse when someone else offers them to him? তেতিয়াহ'লে কিয় পিছত যেতিয়া কোনোবাই সেইবিলাক তাক দিব খোজে সি কিয় নলয়? It was the festival of spring. বসন্ত ঋতুৰ উৎসৱৰ সময় আছিলে। From the wintry shades of narrow lands and alleys emerged a gaily clad humanity. Gaily মানে সুখেৰে, clad মানে clothes, কাপোৰ। যে উইণ্টাৰ ছিজনৰ পিছত মানুহবিলাকে সুখ মনে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি বাহিৰলৈ ওলাই আহিছে। Some walked, some rode on horses, others sat being carried in bamboo and bullock carts. কিছুমানে খোজকাঢ়ি আহিছিল, কিছুমানে ঘোঁৰাত উঠি আহিছিল আৰু কিছুমানে গৰু গাড়ীত উঠি আহিছিল। One little boy ran between his father's leg, brimming over with life and laughter. এটি সৰু ল'ৰাই তেওঁৰ দেউতাকৰ ভৰিৰ দুখনৰ মাজে মাজে সুখেৰে উপচি পৰি পেলাই আহি আছিলে। Come, child, come, called his parents as he lagged behind, fascinated by the toys in the shops that lined the way. ৰাস্তাৰ কাষত থকা দোকানবিলাকত যে দেখা পুতলাবিলাক দেখি যেতিয়া সি আকৰ্ষিত হৈ লেগ বিহাইণ্ড হৈ গৈছিলে, পিছ পৰি গৈছিলে, তেতিয়া তাক মাক দেউতাকে মাতিছিলে যে আহা আহা, তেনেকৈ মাতিছিলে। He hurried towards his parents, his feet obedient to their call, his eyes still lingering on the receding toys. Receding toys মানে আমি আগুৱাই গৈ থাকিলে বস্তুবিলাক যে পিছ পৰি যোৱা যেন দেখা হয়, মানে পিছ পৰি গৈ থকা সেই পুতলাবিলাকক সি চাই চাই মাক দেউতাকে যেতিয়া মাতিছিলে সি মাক দেউতাকৰ পিনে দৌৰি গৈছিলে, কিন্তু সি সেই পুতলাবিলাক ঘূৰি ঘূৰি চাই আছিলে। As he came to where they had stopped to wait for him, he could not suppress the desire of his heart, even though he well knew the old cold stare of refusal in their eyes. যদিও মাক দেউতাকে ৰখি থকা ঠাইলৈ সি গৈছিলে, তথাপিও সি তাৰ মনৰ আকাংক্ষা দমন কৰিব পৰা নাছিলে। যদিও সি জানিছিলে যে সি যেতিয়াই বস্তু এটা খুজিব তেতিয়া মাক দেউতাকে অমান্য কৰিবই, নিদিওঁ বুলি ক'বই। I want that toy, he pleaded. He request কৰি ক'লে যে মোক সেই পুতলাটি লাগে। His father looked at him, red eyes in his familiar tyrant way. তাৰ দেউতাকে তেতিয়া তাৰ পিনে চকু ৰঙা কৰি পেলাই তাৰ পিনে চালে। His mother, melted by the free spirit of the day, was tender and giving him her finger to hold, said, "Look, child, what is before you?" কিন্তু তাৰ মাকে তাক মৰমেৰে কি কৰিলে, তেওঁৰ হাতৰ আঙুলিটো আগবঢ়াই দিলে, দি পেলাই তাক ক'লে যে চোৱাচোন চোৱা তোমাৰ আগৰ পিনে কি আছে। It was a flowering mustard field, pale like melting gold as it swept across miles and miles of even land. যে কি আছিলে, যে এখন ফুলি থকা সৰিয়হৰ এখন ফিল্ড আছিলে আৰু তাত দেখিবলৈ এনেকুৱা লাগিছিলে যেন পনীয়া সোণ কোনোবাই তাত মুচি থৈ দিছে, বহুত বেছি মাটিৰ ওপৰত যেন পনীয়া সোণ তাত সিঁচৰিত হৈ আছে। A group of dragonflies were bustling about on their gaudy purple wings, intercepting the flight of a lone black bee or butterfly in search of sweetness from the flowers. আৰু তাতে কি হৈছিলে, জিয়াৰ এটা গ্ৰুপ এটা তাত উৰি আছিলে আৰু তেওঁলোকে এটা মৌ-মাখি আৰু বাটাৰফ্লাইৰ লগত মানে কি উৰি উৰি কেতিয়াবা মৌ-মাখি আগবাঢ়ি যায়, কেতিয়াবা বাটাৰফ্লাই, ড্ৰেগনফ্লাই সেনেকৈ আগুৱা পিছুৱাকৈ উৰি উৰি গৈ আছিলে সিহঁতে ফুলৰ পৰা মৌ সংগ্ৰহ কৰিবলৈ। The child followed them in the air with his gaze, till one of them would steal its wings and rest, and he would try to catch it. আৰু সেই শিশুটিয়ে সিহঁতৰ পিছে পিছে দৌৰিব ধৰিলে আৰু যেতিয়াই সিহঁতে ক'ৰবাত ৰখিব তেতিয়া সিহঁতক
ধৰিব তেনেকৈ ভাবি সি পিছে পিছে দৌৰি আছিলে বাট ইট উড গো ফ্লাটাৰিং ফ্লেপিং আপ ইনটু দ্য এয়াৰ ৱেন হি হেড অলমষ্ট কট ইট ইন হিজ হেণ্ড কিন্তু যেতিয়া সি সিহঁতক ধৰিবলৈ চেষ্টা কৰে সিহঁতে উৰি উৰি ওপৰলৈ গুচি গৈছিল দেন হিজ মাদাৰ গেভ এ কশ্যনাৰী কল কাম চাইল্ড কাম অন দ্য ফুটপাথ তাৰপিছত তাৰ মাকে আকৌ তাক মাতিলে যে আহা আহা ফুটপাথত উঠা He ran towards his parents gaily and walked abreast of them for a while, being, however, soon left behind. যে সি আনন্দ মনে মাক দেউতাকৰ পিনে দৌৰি গুচি গ'ল আৰু মাক দেউতাকৰ লগত অলপ সময় ধৰি খোজ কাঢ়িলে তাৰপিছত আকৌ সি পিছ পৰি গ'ল attracted by the little insect and worms along the footpath that were teeming out from their hiding places to enjoy the sunshine. এতিয়া সি আকৌ আকৰ্ষিত হ'ল সেই সৰু সৰু পোক পৰুৱাবিলাকৰ দ্বাৰা যিবিলাক ফুটপাথেৰে ওলাই আহিছে টিমিং আউট মানে ওলাই আহিছে সূৰ্যৰ পোহৰ উপভোগ কৰিবলৈ কাম চাইল্ড কাম হিজ পেৰেণ্টছ কল ফ্ৰম দ্য শ্বেড অফ এ গ্ৰুভ ৱেৰ দে হেড চিটেড দেমছেল্ফ অন দ্য এডছ অফ এ ৱেল আৰু এতিয়া মাক দেউতাকে তাক আকৌ মাতিলে যে আহা এইপিনে আহা আৰু তেতিয়া মাক দেউতাকে গছৰ জোপোহাৰ তলত বহি আছিলে হি ৰেন টুৱাৰ্ডছ দেম সি তেওঁলোকৰ পিনে দৌৰি গৈছিল A shower of young flowers fell upon the child as he entered the grove and forgetting his parents he began to gather the raining petals in his hands আৰু যেতিয়াই সি সেই গছজোপাৰ তললৈ যাব ধৰিছিলে তেতিয়াই তাৰ গাত ওপৰৰ পৰা ফুল সৰি পৰিছিলে আৰু সি মাক দেউতাকৰ কাষত বহিব যোৱাৰ কথা পাহৰি পেলাই সি সেই ফুলৰ পাহিবিলাক হাতত তুলি ল'ব ধৰিলে বাট হি হাৰ্ড দ্য কয়িং অফ ডভছ এণ্ড ৰেন টুৱাৰ্ডছ হিজ পেৰেণ্টছ চাউটিং দ্য ডভ কিন্তু হঠাতে সি কি শুনা পালে কপৌ চৰাইৰ মাত শুনা পালে আৰু সি মাক দেউতাকৰ পিনে দৌৰি গ'ল ক'বলৈ যে কপৌ চৰাই দ্য ৰেইনিং পেটেলছ ড্ৰপ ফ্ৰম হিজ ফৰগেটেন আইজ আৰু সি নজনাকৈ তাৰ হাতৰ পৰা সেই সৰি পৰা ফুলৰ পাহিবিলাক পৰি গ'ল কাম চাইল্ড কাম দে কল টু দ্য চাইল্ড হু হেড নাও গন ৰানিং ইন ৱাইল্ড কেপাৰ্ছ ৰাউণ্ড দ্য বেনিয়ান ট্ৰী এণ্ড গেডাৰিং হিম আপ দে টুক দ্য নেৰ' উইণ্ডিং ফুটপাথ হুইচ লেড টু দ্য ফেয়াৰ থ্ৰু দ্য মাষ্টাৰ্ড ফিল্ড আকৌ পুতেকক তেওঁলোকে মাতিলে আহা বুলি মাতিলে আৰু তেতিয়া সি বেনিয়ান ট্ৰী মানে বৰগছ এডালৰ তাত খেলি আছিলে আৰু তাক কোলাত উঠাই লৈ পেলাই তেওঁলোকে ফুটপাথেৰে আগবাঢ়ি গৈ থাকিল যিদৰে আগবাঢ়ি গৈ তেওঁলোকে মেলা পাব As they neared the village, the child could see many other footpaths full of throngs converging to the whirlpool of the fair and felt at once repelled and fascinated by the confusion of the world he was entering. আৰু এতিয়া গাঁওখনৰ ওচৰ গৈ পোৱাৰ লগে লগে ল'ৰাজনে বাকী ফুটপাথবিলাকতো অজস্ৰ মানুহ দেখা পালে অসংখ্য মানুহ দেখা পালে আৰু সি এতিয়া তাত থকা মানুহবিলাকে ইপিনে সিপিনে যে ঘূৰি আছে সেইবিলাক চাই এবাৰ সি আকৰ্ষিত হ'ল এই চুইটমিট চেলাৰ হক gulab jamun rasgulla barfi jalebi at the corner of the entrance and a crowd pressed round his counter at the foot of an architecture of many colored sweets decorated with leaves of silver and gold এজন মিঠাই বিক্ৰী কৰা মানুহে তাত গুলাব জামুন ৰসগোল্লা বৰফি জেলেবি বুলি চিঞৰি বিক্ৰী কৰি আছিলে একেবাৰে মেলাৰ দুৱাৰ দলিতে আৰু তেওঁক বহুত মানুহে ঘেৰি ধৰিছিলে তেওঁৰ কাউণ্টাৰত তেওঁৰ পৰা সেই ধুনীয়া ধুনীয়া মিঠাইবোৰ কিনিবলৈ দ্য চাইল্ড stared open-eyed and his mouth watered for the burfi that was his favorite sweet ল'ৰাজনে সেই মিঠাইখিনিৰ পিনে চাই আছিলে আৰু তাৰ মুখত পানী আহিছিলে কাৰণ বৰফি তাৰ সি ভাল পোৱা মিঠাই হয় I want that burfi he slowly murmured সি অলপ সৰুকে সি মাত দিলে যে মোক সেই বৰফি লাগে but he half knew as he begged that his plea would not be heeded because his parents would say he was greedy কিন্তু সি জানিছিলে যে যেতিয়া সি কিবা এটা বস্তু খাম বুলি ক'ব বা লাগে বুলি ক'ব তেতিয়া তাৰ মাক দেউতাকে সেইটো তাক নিদিব আৰু তাক ক'ব যে সি লুভিয়া হয় so without waiting for an answer he moved on গতিকে কোনো ধৰণৰ উত্তৰলৈ অপেক্ষা নকৰি সি আগুৱাই গ'ল তাৰ পৰা a flower seller hawked a garland of gulmohar
The child seemed irresistibly drawn. এতিয়া এটা ফুল বিক্ৰী কৰা মানুহে এজনে ফুলৰ মালা বিক্ৰী কৰি আছিলে আৰু সি এইবাৰ সেই ফুলৰ মালাৰ প্ৰতি আকৰ্ষিত হ'ল. He went towards the basket where the flowers lay heaped and half murmured, I want that garland. সি সেই ফুল থোৱা বাস্কেটটোৰ পিনে আগুৱাই গ'ল আৰু গৈ পেলাই সি অলপমানকৈ লাহেকৈ ক'লে যে মোক সেই ফুলৰ মালা লাগে. But he well knew his parents would refuse to buy those flowers because they would say that they were cheap. কিন্তু সি জানিছিলে যে তাৰ মাক দেউতাকে তাক ফুলৰ মালা দিবলৈ মানা কৰি দিব আৰু ক'ব যে সেইবিলাক বস্তু খুব চিপ হয়, সেইবিলাক কিনিব নালাগে. But without waiting for an answer, he moved on. So কোনো ধৰণৰ উত্তৰৰ বাবে অপেক্ষা নকৰি সি আকৌ আগবাঢ়ি গ'ল. A man stood holding a pole with yellow, red, green and purple balloons flying from it. The child was simply carried away by the rainbow glory of their silken colors and he was filled with an overwhelming desire to possess them all. এজন মানুহে বেলুন বহুত কালাৰৰ বেলুন লৈ পেলাই থিয় দি আছিলে আৰু সেই বেলুনবিলাক উৰি আছিলে. The child was simply carried away by the rainbow glory of that silken colors and he was filled with an overwhelming desire to possess them all. গতিকে ল'ৰাজন সেই বেলুনখিনিৰ প্ৰতি আকৰ্ষিত হ'ল আৰু সি গোটেইকেইটা বেলুন সি ল'ব খুজিলে. But he well knew his parents would never buy him the balloons because they would say he was too old to play with such toys. কিন্তু সি জানিছিলে যে তাৰ মাক দেউতাকে তাক বেলুন কেতিয়াও কিনি নিদিয়ে কাৰণ তেওঁলোকে তাক ক'ব যে তোমাৰ এতিয়া বেলুনৰ সৈতে খেলা বয়স নাই. So he walked on further. গতিকে সি আকৌ খোজকাঢ়ি আগুৱাই গুচি গ'ল. A snake charmer stood playing a flute to a snake which coiled itself in a basket, its head raised in a graceful bend like the neck of a swan. যে এজন সাপ নচোৱা মানুহ এজনে বিন বজাই আছিলে আৰু তাৰ ওচৰতে এটা বাস্কেটত সাপ এডাল মেৰিয়াই পেলাই সি সাপখৰ বহি আছিলে আৰু সাপৰ মূৰটো এটা হাঁহৰ ডিঙিটো যেনেকৈ ৰাউণ্ডকৈ বেণ্ড হৈ থাকে তো তেনেকৈ তাৰ ডিঙিটো সাপৰ মূৰটো ওলাই আছিলে. While the music stole into its invisible ears like the gentle dripping of an invisible waterfall যে আৰু সেই বিনৰ মিউজিকটো সেই সাপডালৰ দেখা নোপোৱা কাণেৰে সোমাই গৈছিলে যেন এটা ৱাটাৰফল তাৰ গাৰ মাজেৰে সোমাই গৈছে কাৰণ সেই শব্দটো শুনি পেলাই সাপটোৱে কি কৰে নাচিব ধৰে. তো সেইটো বুজাব খুজিছিলে. The child went towards the snake charmer but knowing his parents had forbidden him to hear such coarse music as the snake charmer played, he proceeded further. সি স্নেক চাৰ্মাৰজনৰ ওচৰলৈ গ'ল কিন্তু সি জানিছিলে যে তাৰ মাক দেউতাকে সেইটো মিউজিক শুনি থাকিলে তাক গালি পাৰিব, মানা কৰিব শুনিবলৈ. চ' সি তাৰ পৰা আগুৱাই বেলেগ পিনে গুচি গ'ল. There was a roundabout in full swing. Men, women and children carried away in a whirling motion. এতিয়া তাত এটা ৰাউণ্ডেবাউট আছিল. ৰাউণ্ডেবাউট মানে আমি ৰাস পূজাত যে দেখা পাওঁ উঠে যে সৰু সৰু ল'ৰা ছোৱালীসকলে লাচিতৰ ঘোঁৰা বুলি যে কয়, তো তেনেকৈ কি আছিলে তাত ৰাউণ্ডেবাউট এটা আছিলে আৰু তাত বহুত মানুহ উঠি আছিলে. The child watched them intently and then he made a bold request. I want to go on the roundabout, please, father, mother. ইমান সময়ত সিটো মাৰ কৰিহে আছিলে, মানে সৰুকৈহে কৈ আছিলে. এতিয়া সি কি কৰিলে সেই ৰাউণ্ডেবাউটৰ পিনে চাই এতিয়া সি ডাঙৰকৈ কৈ উঠিলে, I want to go on the roundabout. মই ৰাউণ্ডেবাউটত উঠিব খোজোঁ, প্লিজ মা দেউতা মোক উঠিব দিয়া. There was no reply. He turned to look at his parents. They were not there. কিন্তু কোনো ধৰণৰ উত্তৰ অহা নাছিলে. সি তাৰ মাক দেউতাকৰ পিনে ঘূৰি চালে কিন্তু তেওঁলোক তাত নাছিলে. Ahead of him, he turned to look on either side. সি ভাবিলে যে তাৰ পিছপিনে নাছিলে, সেইফালে আগপিনে আছে নেকি, তো সি আকৌ সেইপিনে ঘূৰি চালে. They were not there.
তেওঁলোক তাতো নাছিলে হি লুক বিহাইণ্ড সি আকৌ পিছপিনে চালে দেয়াৰ ৱাজ ন' চাইন অফ ডেম তেওঁলোকৰ কোনো ধৰণৰ দেখা দেখি তাত নাছিলে এ ফুল ডিপ ক্ৰাই ৰ'জ উইদিন হিজ ড্ৰাই থ্ৰট এণ্ড উইথ এ ছাডেন জাৰ্ক ইন হিজ বডি হি ৰেন ফ্ৰম ৱেৰ হি ষ্টুড গতিকে তাৰ এতিয়া চকু পানী ওলাই আহিছিলে আৰু তাৰ দেহত শিহৰণ উঠি গৈছিলে আৰু সি য'ত থিয় দি আছিলে তাৰ পৰা সি দৌৰিলে ক্ৰাইং ইন ৰিয়েল ফেয়াৰ ফাদাৰ মাদাৰ সি সঁচাকৈ ভয় খাইছিলে আৰু সি চিঞৰি কান্দিছিলে মা দেউতা বুলি টিয়াৰ্ছ ৰোল ডাউন ফ্ৰম হিজ আইজ হট এণ্ড ফিয়াৰ্ছ হিজ ফ্লাষ্ট ফেচ ৱাজ কনভালছ উইথ ফেয়াৰ আৰু সঁচাকৈ তাৰ চকু পানী বব ধৰিছিলে আৰু তাৰ মুখখন ভয়ত একেবাৰে হেতা পৰি গৈছিলে পেনিক ষ্ট্ৰাইকেন হি ৰেন টু ওৱান ছাইড ফাৰ্ষ্ট দেন টু আদাৰ হিটাৰ এণ্ড থিটাৰ ইন অল ডিৰেকশ্যন নয়িং নট ৱেৰ টু গ' ফাদাৰ মাদাৰ সি ভয়তে প্ৰথমতে এটা ফালে দৌৰিলে দেন আকৌ ইফালে হিজ য়েল্ল' টাৰ্বান কেম আনটাইড এণ্ড হিজ ক্লথছ বিকেম মাডি তাৰ হালধীয়া বৰণৰ পাগুৰিটো খুলি গৈছিলে আৰু তাৰ কাপোৰবিলাক বোকাৰে লেতেৰা